আপোনালোকক মই আজি এখন গাড়ী দেখাম। মানে গাড়ীখন এইটো কাৰণে মই কৈছো যে এই গাড়ীখন খুব ধুনীয়া হৈ আছে, পাৰ্চনেল ইউজ গাড়ী। কোৱা নহয় যে গাড়ীখন বহুত ৰানিং হৈছে বা মিটাৰ টেম্পাৰিং বা ইঞ্জিনৰ কিবা কাম কৰিছে, একো নাই। যি আছে একদম জেনুইন, চকুৰ আগতে আছে। আৰু মই আৰু ভিডিঅ'ৰ আগতে কৈছো যে আপোনালোকৰ যদি মেকানিক আছে, জনা মানুহ আছে, লৈ আনক, ডিলাৰ ভিজিট কৰক, তাৰপিছত গাড়ীখন লওক। গাড়ীখন খুব ধুনীয়া হৈ আছে, চিলভাৰ কালাৰত গাড়ী আছে। চাওক, মই ইঞ্জিনটো এবাৰ আপোনালোকক দেখাই দিওঁ। ইঞ্জিনটো খুব ধুনীয়া হৈ আছে। ৰ'ব, গাড়ীখন ৰানিং হৈছে 1,18,000 কিলোমিটাৰ আৰু 2021ৰ গাড়ী। আৰু গাড়ীখনৰ প্ৰাইচটো ৰাখিছো আমি 15,50,000 টকা। এনেকুৱা নহয় যে 15,50,000 টকাই দিব লাগিব আপোনালোকে। এয়া চাওক, ইঞ্জিন চাওক, ইঞ্জিনত একো নাই, যি আছে চব চিল আছে। এনেকুৱা নহয় যে গাড়ীখন কিবা এক্সিডেন্ট আছে বা মিটাৰ টেম্পাৰিং কৰা আছে, এনেকুৱা কোনো নাই। যি আছে একদম চকুৰ সামনেতে আছে। ইঞ্জিন একদম চিল ইঞ্জিন আছে। আৰু টয়োটাৰ গাড়ী যোনে এবাৰ ইউজ কৰে তো ক'বই নালাগে। মানে চব ক'তো গাড়ীখনত ক'তো এটা স্ক্ৰেচ নাই বা ৰং কৰা বা তেনেকুৱা নাই। যি আছে অৰিজিনেল পেইণ্টত গাড়ী আছে। নগাঁও ৰেজিষ্ট্ৰেশ্যনত গাড়ী আছে। যদি নগাঁৱৰ পৰা কোনোবা চাই আছে, তেওঁলোকৰ কাৰণে খুব ভাল খবৰ। আৰু ইনোভা বহুতেই বিচাৰে, মানে কমাৰ্চিয়েলৰ কাৰণে বা ভাড়া মাৰিবৰ কাৰণে, কিবা কাৰণে। যদি আপুনিও বিচাৰি আছে কমাৰ্চিয়েলত ভাড়া মাৰিবৰ কাৰণে ইনোভা এখন লাগে, ক্ৰিষ্টা, তেতিয়াহ'লে চাব পাৰে। চাওক, 4টা এল'হুইল পাই যাব। এল'হুইল বিলাক চাওক, খুব ধুনীয়া কণ্ডিশ্যনত আছে। ভিতৰটো এবাৰ দেখাই দিয়ক। ভিতৰটো লেডাৰ চিট কভাৰ লাগি আছে। কৰিবলগীয়া ইয়াতে বিশেষ একো নাই। খালি আপোনালোকে গাড়ীখন লওক, চিধা ঘৰত লৈ যাওক আৰু ভাড়া মাৰক। একদম বাকেট চিট আছে, পিছৰ দুটা বাকেট চিট, আৰু পিছপিনৰটোতো ক'বই নালাগে। মই পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিওঁ। পিছৰ পৰা এবাৰ দেখাই দিয়ক। গাড়ীখন খুব ধুনীয়া হৈছে। ইনোভা ক্ৰিষ্টা 2.4G AS02 AF2856 নাম্বাৰত গাড়ী আছে। VIP নাম্বাৰ আছে, গাৰ্গী টয়োটা লিখা আছে। আৰু যদি আপোনালোকে গাড়ীখনৰ বিষয়ে কিবা জানিব বিচাৰে, তেতিয়াহ'লে টয়োটা যিকোনো নিয়াৰেষ্ট ডিলাৰত গৈ গাড়ীখনৰ নাম্বাৰটো মাৰি দিলে আপোনালোকক কৈ দিব যে ছাৰ্ভিচিং কেতিয়া কৰিছে বা কি কৰিছে। কোনো এক্সিডেণ্টলি গাড়ী নহয়, যি আছে নৰ্মেল গাড়ী হয়। চাওক, মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিলো। এইটো চাইডৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিয়ক। খুব ধুনীয়া হৈ আছে গাড়ীখন। ইয়াতে বিশেষ মানে কোনো কৰিবলগীয়া একো নাই। আপোনালোকে যদি ফাইনেন্সত লয়, মিনিমাম 2 লাখ বা 2.5 লাখ টকা ডাউন পেমেণ্ট দিয়ক, বাকীখিনি ফাইনেন্স হৈ যাব। এই পিনৰ পৰা এবাৰ দেখাই দিয়ক। গাড়ীখন কিলোমিটাৰটো এবাৰ দেখাই দিয়ক। 1,18,000 কিলোমিটাৰ ৰানিং হৈছে। এইটো কোনো মিটাৰ টেম্পাৰিং কৰা নাই। যি আছে একদম জেনুইন হয়। মই আগতেও কৈছো যে এখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে, তেতিয়াহ'লে স্ক্ৰীনত নাম্বাৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰক।